নমস্কাৰ বন্ধু বান্ধৱীসকল গ্লোবেল জ্ঞান এছামিছৰ আন এটি বিশেষ ভিডিঅ'লৈ আপোনালোকৰ প্ৰিয় চেনেল গ্লোবেল জ্ঞান এছামিছলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টো যথেষ্ট এটা বিশেষ ভিডিঅ' হ'ব আৰু আপোনালোকে এটা ডিমাণ্ড দি আছিলে যে এটা জিঅ'গ্ৰাফি ক্লাছ লাগে উইথ MCQ। গতিকে এইটো ভিডিঅ'ত আমি মোষ্ট এক্সপেক্টেড কুৱেশ্যন ৱৰ্ল্ড জিঅ'গ্ৰাফি যি আপোনালোকৰ APSC গ্ৰেড 3 গ্ৰেড 4 আসাম পুলিচ DHS আৰু BTR যিখিনি গ্ৰেড 3 গ্ৰেড 4 আৰু ফৰেষ্টাৰ জব ওলাইছে সেইখিনিৰ বাবে এই ভিডিঅ'টো যথেষ্ট উপযোগী হ'ব আৰু অসমৰ প্ৰায় সকলো কেইটা কম্পিটিটিভ এক্সামকেই সেই প্ৰশ্নকেইটাই কভাৰ কৰিব। খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু প্ৰশ্নসমূহৰ মানদণ্ড যদি আপোনালোকে চাই APSC প্ৰিলিমছৰ যেতিয়া প্ৰশ্নকাকতখন আমি চাইছিলোঁ বা গ্ৰেড 3 লেভেলৰ প্ৰশ্ন আছে আৰু গ্ৰেড 4ৰ কাৰণে উপযোগী হ'ব। আপোনালোকে প্ৰশ্নকেইটাৰ উত্তৰ আপোনালোকে নিজেও দিবলৈ চেষ্টা কৰক আৰু MCQত আমি কুৱেশ্যনবোৰ কৈ নিদিওঁ, গতিকে কাৰেক্ট অপশ্যন কেইটাই কৈ দিম। গতিকে সময় অকণো নষ্ট নহয়, গতিকে আহক অকণো সময় নষ্ট নকৰাকৈ আজিৰ আমাৰ প্ৰথমটো প্ৰশ্ন লৈ লৈছোঁ। অকণমান চৰ্দি লাগি আছে, মাতটো অকণমান এডজাষ্ট কৰিব বাৰু। যি নহওক প্ৰথমটো প্ৰশ্নত আছে আমাৰ মাটিকালি হিচাপত স্থান অনুযায়ী বিশ্বৰ কেইখনমান দেশৰ নাম এটা কডত সজোৱা হৈছে। শুদ্ধ উত্তৰটো বিচাৰি উলিয়াব দিছে। এতিয়া মাটিকালি হিচাপত আটাইতকৈ বেছি, তাৰপিছত নেক্সট কোনখন, তৃতীয়তে কোনখন বা চতুৰ্থতে কোনখন ইয়াত দিয়া আছে। আপোনালোকে অপশ্যনসমূহত চালে প্ৰায় গোটেইকেইটাই শুদ্ধ হেন লাগিব যদি আপোনালোকে অপশ্যনসমূহ নাজানে। আপোনালোকে চাওক, মাটিকালি আমি জানো পৃথিৱীৰ ক'ত বেছি, আটাইতকৈ ৰাছিয়াত বেছি। গতিকে কোনটো থাকি গ'ল, 3 আৰু 4, 1 আৰু 2 আমাৰ কেঞ্চেল হৈ গ'ল। আমি তেনেকৈ উলিয়াব লাগিব উত্তৰবিলাক। নেক্সটত ৰাছিয়াৰ পিছত আমি জানো যে কানাডাৰ মাটিকালি আটাইতকৈ বেছি, তাৰপিছত ক'ত USA, তাৰপিছত চীন, তাৰপিছত ব্ৰাজিল। গতিকে আমাৰ কাৰেক্ট অপশ্যন যিটো হ'ব বা শুদ্ধ উত্তৰটো হ'ব সেয়া আমাৰ অপশ্যন 3টো হ'ব। ইয়াৰে আমাৰ শুদ্ধ উত্তৰ মাটিকালি হিচাপত স্থান অনুযায়ী বিশ্বৰ কেইখনমান দেশৰ নাম এটা কডত সজোৱা হৈছে। সেই কডটো কেনেকুৱাকৈ হ'ব, আটাইতকৈ বেছি মাটি ক'ত আছে, ৰাছিয়াত, নেক্সট কানাডা, তাৰপিছত USA আমেৰিকা, তাৰপিছত চীন, তাৰপিছত ব্ৰাজিল। তো আমি কাৰেক্ট অপশ্যনটো পাই গ'লোঁ। ইয়াৰে আমাৰ কাৰেক্ট অপশ্যনটো আছিলে C অৰ্থাৎ 3। এতিয়া ভাৰত আৰু চীনৰ যিটো সীমা বৰ্ডাৰ বা সীমা যিটো লাইন, সেই লাইনটোক কি নামেৰে জনা যায়? ভাৰত আৰু চীনৰ সীমাটোক কোনটো নামেৰে জনা যায়? আমি সকলোৱে জানো ভাৰত আৰু চীনৰ সীমাটোক মেকমোহন লাইন নামেৰে জনা যায়। চ' আমাৰ কাৰেক্ট অপশ্যনটো আপোনালোকে পায়ে গ'ল 2। এতিয়া চাওক, আপোনালোকে নিজেও কেইটা দিব পাৰে উত্তৰ, শুদ্ধ উত্তৰ। এনেকুৱা নহয় যে ভিডিঅ'টো চাওক, আপোনালোকে নিজেও প্ৰশ্নটো সোধাৰ লগে লগে উত্তৰটো মাইণ্ডত আহিছে নে নাই সেইটো নিজকে নিজে টেষ্ট কৰি চাওক আৰু কেইটা উত্তৰ শুদ্ধ দিব পাৰিলে, শুদ্ধকৈ দিলে সেয়াও কমেণ্ট বক্সত জনাওক। তেতিয়াহে আমি গম পাম যে আপোনালোকৰ প্ৰিপাৰেশ্যন কোনটো লেভেলৰ হৈ আছে। চ' আমি নেক্সট তেনেকৈ আমি ভিডিঅ' বনাবলৈ আমাৰ তেতিয়া যথেষ্ট সুবিধা হ'ব। নেক্সট কুৱেশ্যনত আছে আমাৰ এছিয়াৰ লগতে বিশ্বৰ আটাইতকৈ ডাঙৰ হ্ৰদটোৰ নাম কি? চ' সেই হ্ৰদটো হৈছে কাস্পিয়ান হ্ৰদ। এছিয়াৰ লগতে বিশ্বৰ আটাইতকৈ ডাঙৰ হ্ৰদটো আমাৰ কি? অপশ্যন 2 কাস্পিয়ান হ্ৰদ। এক্সকিউজ মি, ঠিক আছে, ডিপ ব্লু হৈছে। কোনটো কালাৰ ভাল লাগিব বাৰু? আচ্ছা, ব্লুটো ঠিক আছে না, ব্লুটোৱে ঠিক আছে বাৰু। এছিয়াৰ লগতে বিশ্বৰ আটাইতকৈ ডাঙৰ হ্ৰদটো হৈছে কাস্পিয়ান হ্ৰদ। নেক্সট অৰ্থাৎ চতুৰ্থ নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। চতুৰ্থ নম্বৰ প্ৰশ্নটোত আছে মাটিকালি হিচাপত এছিয়াৰ আটাইতকৈ সৰু দেশখনৰ নাম সুধিছে। কওকচোন কওক, মাটিকালি হিচাপত তলত দিয়া দেশসমূহৰ ভিতৰত আটাইতকৈ সৰু দেশ কোনখন? সেয়া হৈছে আমাৰ মালদ্বীপ। মালদ্বীপখন হৈছে মাটিকালি হিচাপত এছিয়াৰ আটাইতকৈ সৰু দেশ। জনসংখ্যা হিচাপত নহয় দেই, মাটিকালি হিচাপত, ঠিক আছে। এতিয়া নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। নেক্সট কুৱেশ্যনটো অৰ্থাৎ 5 নম্বৰ প্ৰশ্নটোত আছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ দ্বীপটো। আপোনালোক সকলোৱে জানে, কওকচোন কওক ইয়াৰে শুদ্ধ উত্তৰটো কি? পৃথিৱীৰ আটাইতকৈ ডাঙৰ দ্বীপটো কি? পৃথিৱীৰ আটাইতকৈ ডাঙৰ দ্বীপটো হৈছে গ্ৰীণলেণ্ড। পৃথিৱীৰ আটাইতকৈ দ্বীপটো হৈছে গ্ৰীণলেণ্ড, ঠিক আছে।
ইয়াত নদীদ্বীপ বুলি কোৱা নাই গতিকে প্ৰশ্নটো ভালকে পঢ়িব বহুতে মাজুলী দি আহিব কিন্তু ইয়াতে কোৱেশ্চনটোত কৈছে দ্বীপটোৰ নাম সুধিছে গতিকে হেয়া হ'ব গ্ৰীণলেণ্ড বেলেগৰ কথা নকও বহুতৰে তেনেকুৱা হয় হয়তো মোৰ নিজৰ ক্ষেত্ৰতে দেখিছো মোৰ নজনা মানে প্ৰশ্নকেইটাতকে জনাকেইটা ওভাৰ এক্সাইটমেণ্টত মোৰ যেতিয়া নতুন নতুন পৰীক্ষা দিও কম্পিটিটিভ এক্সাম দিও তেতিয়া ভুল হৈ যায় এইটো কোৱেশ্চনে ধৰক পৃথিৱীৰ আটাইতকৈ ডাঙৰ দ্বীপ দেখিলো লগালগ মই মাজুলীত ক্লিকে কৰি দিলো বা মাজুলীত গোল চিনটো দিয়েই দিলো তেনেকে কিন্তু এতিয়া কি হৈছে আমি পৰীক্ষা দিয়াৰ পিছত এটা অভিজ্ঞতা হয় প্ৰশ্নটো অকনমান ভালকে পঢ়ি সুস্থ মগজুৰে দিব কোৱেশ্চনটো তেনেকে আপোনালোকক কনফিউজ কৰা কোৱেশ্চন যথেষ্ট সংখ্যক থাকে ঠিক আছে এটা কিন্তু খুব গুৰুত্বপূৰ্ণ কথা এটো আপোনালোকে চাব আৰু আপোনালোকৰ হয়তো বহুতৰ লগতে তেনেকুৱা হয় জনা বস্তু বেছিকে ভুল হয় নজনাবোৰটো বাৰেই দিয়ক বাৰু জনা বস্তুহে পৰীক্ষাত কিন্তু ভুল হয় গতিকে খুব লাহে লাহে প্ৰশ্নবোৰ চাব আকৌ খুব লাহেও নহব কাৰণ এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত আমাৰ কোৱেশ্চন পেপাৰখন কমপ্লিট কৰিব লাগে যি কি নহওক 6 নম্বৰ প্ৰশ্নটো আমি ভিডিওটো আপোনালোকে হেকলৈকে চাই থাকিব বা আমাৰ প্ৰতিটো ভিডিওত আমি কিছুমান টিক্স আৰু নিজৰ কিছুমান পাৰ্সোনাল এক্সপেৰিয়েন্স বা আনান শিক্ষকসকল বা আনান যিসকলে অলৰেডি গভৰ্নমেন্ট জব কোৱালিফাই কৰিছে সো তেওঁলোকৰ লগত আমি কথা পাতি থাকো হগনে সো কি মানে পৰামৰ্শ আছে আমি আমাৰ চেনেলৰ ভিডিওৰ মাধ্যমতে তেনেকে ভিডিওৰ মাজতে আগবঢ়াই দিও আকৌ শৰ্টস নবনাও হেতু ৰিলেটেড আপোনালোকে ভিডিও যদি আপোনালোকে চাই তেতিয়া গমেই পাব বাৰু যি কি নহওক সময় নষ্ট নকৰো প্ৰদত্ত কোনটো নৈ এছিয়া মহাদেশৰ আটাইতকৈ দীঘল নৈ সো এছিয়া মহাদেশৰ আটাইতকৈ ডাঙৰ নদীখন হৈছে আমাৰ অপচন 4 টু ইয়াংজি নদীখন হৈছে এছিয়া মহাদেশৰ আটাইতকৈ দীঘল নদী এটা প্ৰদত্ত নৈসমূহৰ ভিতৰত কোনখন নৈ এছিয়া মহাদেশৰ আটাইতকৈ দীঘল নৈ সো আমাৰ কাৰেক্ট অপচনটো আমি পাইয়ে গলো 4 নম্বৰ ইয়াংজি নদীখন নেক্সট 7 নম্বৰ প্ৰশ্নটো 7 নম্বৰ প্ৰশ্নটো কোনোবা এটা কম্পিটিটিভ এক্সামত আহিছিলে খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু আমি ম্যাক্সিমাম কোৱেশ্চন প্ৰিভিয়াস ইয়াৰ মানে সিৰিজ বা অন্য মানে পৰীক্ষাত অহা প্ৰশ্নসমূহে লও কোনখন দেশক ৰাতি 12 বজাৰ লগে লগে মানে কোনখন দেশত ৰাতি 12টা বজাৰ লগে লগে সূৰ্য উদয় হয় তো সকলে জানে ইয়াৰে কাৰেক্ট আনসাৰ কি হ'ব অপচন সি অৰ্থাৎ 3 নৰৱে কোনখন দেশত ৰাতি 12 বজাৰ লগে লগে সূৰ্য উদয় হয় শুদ্ধ উত্তৰটো হ'ব নৰৱে এটো প্ৰশ্নটো খুব গুৰুত্বপূৰ্ণ দেই নেক্সট কোনখন মহাসাগৰত হাৱাই আইল্যান্ড আছে কোনখন মহাসাগৰত হাৱাই আইল্যান্ড আছে হেয়া হ'ব আমাৰ ককসুন কক ইয়াৰে কোনটো কাৰেক্ট আনসাৰ অপচন 2 টু আমাৰ কাৰেক্ট আনসাৰ প্ৰশান্ত মহাসাগৰ কোনখন মহাসাগৰত হাৱাই আইল্যান্ড আছে অপচন 2 প্ৰশান্ত মহাসাগৰ ঠিক আছে নেক্সট 9 নম্বৰ প্ৰশ্নটোলৈ আহিছো আৰু আপোনালোকে কোনখন ডিস্ট্ৰিক্টৰ পৰা আমাৰ ভিডিও সমূহ চাই আছে হেয়া জনাকচোন কোনখন ডিস্ট্ৰিক্ট কোনোবাই আপাৰ আসাম লয়াৰ আসামৰ কোনখন জিলা বা কোনখিনি ঠাইৰ পৰা আপোনালোকে আমাৰ ভিডিও সমূহ চাই আছে তেতিয়া আমি ডেফিনেটলি এটা মোটিভেশন পাম যে অসমৰ ইমান দূৰ দূৰ মানে ছাত্ৰ ছাত্ৰীসকলে আমাৰ ভিডিও চাই আছে যি কি নহওক দক্ষিণ ভাৰতৰ আটাইতকৈ দীঘল নৈ কোনখন বা দক্ষিণ ভাৰতৰ আটাইতকৈ দীঘল নদী সেইখন হৈছে আমাৰ গোদাবৰী নৈখন ইয়াৰে অপচন 3 টু আমাৰ কাৰেক্ট দক্ষিণ ভাৰতৰ আটাইতকৈ দীঘল নদীখন হৈছে গোদাবৰী নদী দক্ষিণ ভাৰতৰ আটাইতকৈ দীঘল নৈখন হৈছে গোদাবৰী নদী 10 নম্বৰ প্ৰশ্নটোত আছে আমাৰ বিশ্বৰ আটাইতকৈ দীঘল ৰেলৱে ষ্টেচন বিশ্বৰ আটাইতকৈ এটো খুব গুৰুত্বপূৰ্ণ এটা প্ৰশ্ন যে বিশ্বৰ আটাইতকৈ দীঘল ৰেলৱে ষ্টেচনটো ক'ত আছে বিশ্বৰ আটাইতকৈ দীঘল ৰেলৱে ষ্টেচনটো ক'ত আছে সো ইয়াৰে আমাৰ কাৰেক্ট আনসাৰটো হ'ব ট্ৰান্স সাইবেৰিয়ান ৰেলৱে ঠিক আছে বিশ্বৰ আটাইতকৈ দীঘল ৰেলৱে ষ্টেচনটো আছে আমাৰ সাইবেৰিয়ান ৰেলৱে ট্ৰান্স সাইবেৰিয়ান ৰেলৱে নামটো মনত ৰাখিব আৰু লগতে এটা কথা কৈ থও যে আমাৰ ডেসক্ৰিপচনত হক বা ইউটিউব চেনেলটো ডেসক্ৰিপচনত আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেল হোৱাটসঅ্যাপ মানে যেটো আমাৰ মানে যেটো আপোনালোকে ফলো কৰিব পাৰিব তাত কি হ'ব বিভিন্ন ধৰণৰ এমসিকিউ পিডিএফ ষ্টাডি মেটেৰিয়েলবোৰ তাত প্ৰভাইড কৰা যায় এতিয়া সক কমিউনিটি টেবত আমি এটা পিডিএফ দি দিব নোৱাৰো কিন্তু আমি টেলিগ্ৰাম চেনেলত বা হেৰিত ফেসবুক মানে যেটো আমাৰ যেটো অপচন দিছে নহয় ফেসবুক গ্ৰুপ টাইপৰ
তাত আপোনালোকে ফলো কৰিব পাৰে সো তাত যাওক লগতে ইনষ্টাগ্ৰাম চেনেল এটাও খোলা হৈছে আপোনালোকে ডেইলি আপডেটবোৰ তাতে পাই থাকিব তাতো আমাৰ লগত যোগাযোগ ৰাখিব পাৰিব যি নহওক 11 নম্বৰ প্ৰশ্নটো আছে নিউয়ৰ্ক চহৰখন কোনখন নদীৰ পাৰত অৱস্থিত নিউয়ৰ্ক চহৰখন কোনখন নদীৰ পাৰত অৱস্থিত চিয়াৰে আমাৰ কাৰেক্ট এনসাৰটো হ'ব অপচন অপচন 3 টো আমাৰ কাৰেক্ট হ'ব নিউয়ৰ্ক চহৰখন হাডসন নদীৰ পাৰত অৱস্থিত হাডসন নিউয়ৰ্ক চহৰখন কোনখন নদীৰ পাৰত অৱস্থিত হাডসন এটো আমি ইন্ডিয়ান আৰু ওয়াৰ্ল্ড জিওগ্ৰাফি যেহেতু সিৰিজটোত ৰাখিছো গটিকে ওয়াৰ্ল্ড জিওগ্ৰাফিৰে প্ৰশ্নসমূহ ইয়াত ইনক্লুড কৰা হৈছে ইয়াৰে কিছুমান প্ৰশ্ন আপোনালোকৰ যেহেতু সিলেবাসত আছে তেতিয়া ডেফিনেটলি আহাৰ চান্স আছে বিশ্বৰ কোনখন চহৰক সিটি অফ ওয়াটাৰ এটো খুব গুৰুত্বপূৰ্ণ সিটি অফ ওয়াটাৰ বুলি কোনখন চহৰক জনা যায় ভেনিস হৈছে সিটি অফ ওয়াটাৰ সো ইয়াৰে আমাৰ কাৰেক্ট এনসাৰটো 2 সিটি অফ ওয়াটাৰ হেইখন হৈছে ভেনিস সিটি অফ ওয়াটাৰ ভেনিস তেনেকে মনত ৰাখিব 13 নম্বৰ প্ৰশ্নটো গুৰুত্বপূৰ্ণ প্ৰশ্ন এটা পৃথিৱীৰ মানচিত্ৰ অঙ্কন কৰা প্ৰথম ব্যক্তিগৰাকী হ'ল কোনে প্ৰথম পৃথিৱীৰ মানচিত্ৰ অঙ্কন কৰিছিল সো ইয়াৰে আমাৰ কাৰেক্ট এনসাৰটো হ'ব অপচন A2 বা অৰ্থাৎ 1 2 এনাক্সি মান্ডেৰ ঠিক আছে নামটো মনত ৰাখিব এনাক্সি মান্ডেৰ বুলিও মনত ৰাখিলে হ'ল পৃথিৱীৰ মানচিত্ৰ অঙ্কন কৰা প্ৰথম ব্যক্তিগৰাকী হৈছে এনাক্সি মান্ডেৰ নেক্সট 14 নম্বৰ 14 নম্বৰ প্ৰশ্নটোলৈ আহিছো জনসংখ্যাৰ দিশৰ পৰা আটাইতকৈ ডাঙৰ চহৰখন ককচোন কক জনসংখ্যাৰ দিশৰ পৰা বিশ্বৰ আটাইতকৈ ডাঙৰ চহৰখন কোনখন হেইখন হৈছে জাপানৰ টকিঅ চহৰখন ঠিক আছে জনসংখ্যাৰ দিশৰ পৰা মানে ডেন্সিটিৰ দিশৰ পৰা জনসংখ্যাৰ ঘনত্বৰ দিশৰ পৰা বিশ্বৰ আটাইতকৈ ডাঙৰ চহৰখন হৈছে টকিঅ চহৰ জনসংখ্যাৰ দিশৰ আটাইতকৈ ডাঙৰ চহৰখন আমাৰ অপচন 3 টকিঅ 15 নম্বৰ প্ৰশ্ন 15 নম্বৰ কোৱেশ্চন সুগাৰ বল এতিয়া কোনখন দেশক বিশ্বৰ সুগাৰ বল বুলি জনা যায় এতিয়া কোনখন দেশক বিশ্বৰ সুগাৰ বল বুলি জনা যায় ইয়াৰে কাৰেক্ট এনসাৰটো আপোনালোকে দিয়কচোন কি হ'ব বাৰু কোনখন দেশক বিশ্বৰ সুগাৰ বল বুলি জনা যায় আমি সকলোৱে জানো এটোৰ কাৰেক্ট এনসাৰটো কি হ'ব আমাৰ সুগাৰ বল বুলি জনা যায় কিউবাক আৰু আনটিল 1960 লৈকে কি আছিল কিউবা ওয়াজ দা লাৰ্জেষ্ট সুগাৰ এক্সপোৰ্টাৰ 1960 লৈকে কিউবাই আছিল বিশ্বৰ আটাইতকৈ মানে সুগাৰ এক্সপোৰ্টাৰ কান্ট্ৰি সমূহৰ ভিতৰত লাৰ্জেষ্ট সুগাৰ এক্সপোৰ্টাৰ দেশ আছিল কি কিউবা গটিকে বৰ্তমানো কিউবাকে বিশ্বৰ কি বোলা হয় সুগাৰ বল বুলি জনা যায় বিশ্বৰ মানে কোনখন দেশক বিশ্বৰ সুগাৰ বল বুলি কোৱা হয় সেই দেশখন হৈছে কিউবা আপোনালোকে যেতিয়া ফাৰ্স্ট ওয়াৰ্ল্ড ওয়াৰ সেকেন্ড ওয়াৰ্ল্ড ওয়াৰ বা ওয়াৰ্ল্ড ওয়াৰ সিৰিজটো চাব কিউবাৰ যেটো ইম্পৰ্টেন্স বা কোল্ড ওয়াৰ চাব কোল্ড ওয়াৰ সিৰিজটো যেতিয়া আপোনালোকে ওয়াৰ্ল্ড ওয়াৰ সিৰিজ আমি আমাৰ ভিডিওতে উল্লেখ কৰিছো কিন্তু বিশ্বযুদ্ধৰ ওপৰত তেনেকে সিৰিজ ওলোৱা নাই ভাল এটা টপিক মনত পৰিলে বাৰু ফাৰ্স্ট ওয়াৰ্ল্ড ওয়াৰ সেকেন্ড ওয়াৰ্ল্ড ওয়াৰ আৰু কোল্ড ওয়াৰৰ ওপৰত এটা সিৰিজ লাগে বাৰু জিওগ্ৰাফি পলিটিক্যাল হিষ্ট্ৰি টাইপৰ হ'ব খুব গুৰুত্বপূৰ্ণ টপিক এটা মনত পৰিল বাৰু নেক্সট টাইম হেতু বনাই দিম বাৰু যেতিয়াই সময় পাও খুব বেছি সময়ৰ প্ৰয়োজন হ'ব হেতুত বাৰু জি নহক আপোনালোকে কিউবাৰ ইম্পৰ্টেন্সটো তেতিয়া ডেফিনেটলি বুজি পাব জি কি নহক আমাক প্ৰশ্নটো সুধিছে সুগাৰ বল বুলি কোনখন দেশক জনা যায় সেইখন হৈছে কিউবা এতিয়া 16 নম্বৰ প্ৰশ্নটোত আছে বিশ্বৰ আটাইতকৈ গৰম ঠাইখন হ'ল বিশ্বৰ আটাইতকৈ গৰম ঠাই কোনখন ককচোন কক বিশ্বৰ আটাইতকৈ গৰম ঠাই কোনখন কিছুমানে কি হয় পৰীক্ষাৰ আগত আমাৰ ভিডিওসমূহ দুই এটা ভিডিও চাব আকৌ কব কমন পৰা নাই আৰু আমি কিয় ডিসকাস কৰি দুই এটা কথা আপোনালোকে যেতিয়া আনান চেনেলবোৰত চাব যেতিয়া এনেকুৱা ধৰণৰ ভিডিও বনাই খুব মানে তেওঁলোকে কম কোৱেশ্চন লয় আৰু বহুত ডিসকাস কৰে কিন্তু তেনে ক্ষেত্ৰত আমি চেষ্টা কৰো যে কম সময়ত বেছি প্ৰশ্ন কেনেকৈ ডিসকাস কৰিব পাৰো দুই এটাটো ইনফৰমেশন এডিশনাল ইনফৰমেশন বাৰু থাকিবই তথাপিও আমি কমাই আনিছো হেইবোৰ যেহেতু এক্সাম আহি আছে
বাকি ইনফৰমেশ্যন দিলেও হেয়া যাতে এক্সাম ৰিলেটেড হয় তেনেকুৱা কুৱেশ্যনে দিছোঁ কিন্তু আপোনালোকে যদি অকণমান সময় বচাব খোজে তো স্পীডটো অকণ বঢ়াই ল'ব পাৰে কিন্তু নৰ্মেল স্পীড ঠিক ঠাক আছে বাৰু যি নহওক বিশ্বৰ আটাইতকৈ গৰম ঠাইখন হ'ল বিশ্বৰ আটাইতকৈ গৰম ঠাইখন হৈছে ডেথ ভেলী কেলিফৰ্ণিয়াৰ ডেথ ভেলী হৈছে বিশ্বৰ আটাইতকৈ গৰম ঠাই আৰু দেশখন কেলিফৰ্ণিয়া ক'ৰ অন্তৰ্গত USA ঠিক আছে ইউনাইটেড ষ্টেটছ অফ আমেৰিকা ডেথ ভেলী কেলিফৰ্ণিয়া হৈছে বিশ্বৰ আটাইতকৈ গৰম ঠাই তো নেক্সট কুৱেশ্যন 17 নম্বৰ বেছি নাই আৰু কুৱেশ্যন আমাৰ বিশ্বৰ আটাইতকৈ ঠাণ্ডা ঠাইখনৰ নাম কি আটাইতকৈ ঠাণ্ডা ঠাই আমি জানোৱে ঠাণ্ডা ঠাই বুলি ক'লে আমাৰ এণ্টাৰ্কটিকাই বা এণ্টাৰ্কটিকাই ওলাব মানে এনসাৰটো সো ইয়াৰে ভটসন ষ্টেচনটো হৈছে আটাইতকৈ বিশ্বৰ আটাইতকৈ ঠাণ্ডা ঠাই ভটসন ষ্টেচনটো হৈছে এণ্টাৰ্কটিকাৰ আটাইতকৈ ঠাণ্ডা ঠাই বিশ্বৰ সো নেক্সট কুৱেশ্যন আছে বিশ্বৰ আটাইতকৈ বেছি বৰষুণ হোৱা ঠাইখন ইয়াৰ উত্তৰটো আপোনালোকে দিয়কচোন কি বিশ্বৰ আটাইতকৈ বেছি বৰষুণ ক'ত হয় আমি সকলোৱে জানো ইয়াৰ কাৰেক্ট এনসাৰটো বিশ্বৰ আটাইতকৈ বেছি বৰষুণ হয় মৌচিনৰামত নেক্সট কুৱেশ্যন ৰাষ্ট্ৰীয় পতাকা ব্যৱহাৰ কৰা বিশ্বৰ আটাইতকৈ পুৰণি দেশ ৰাষ্ট্ৰীয় পতাকা প্ৰতিখন দেশৰে আছে আৰু ৰাষ্ট্ৰীয় পতাকাক ব্যৱহাৰ কৰা বিশ্বৰ আটাইতকৈ পুৰণি দেশখন হৈছে কি ডেনমাৰ্ক অপশ্যন সি অৰ্থাৎ 3 ডেনমাৰ্ক হৈছে ৰাষ্ট্ৰীয় পতাকা ব্যৱহাৰ কৰা বিশ্বৰ আটাইতকৈ পুৰণি দেশ 20 নম্বৰ প্ৰশ্নটো আছে পৃথিৱী দিৱস ইয়াৰ উত্তৰ আপোনালোক সকলোৱে জানে মই জানো এইটো কুৱেশ্যন আমি অলৰেডি ডিসকাস কৰিছো পৃথিৱী দিৱস আৰ্থ ডে ধৰিত্ৰী দিৱস 22 এপ্ৰিল ঠিক আছে নেক্সট কুৱেশ্যন ল্যান্ড অফ ৰেড ড্ৰাগন আপোনালোকে এইটোৰ উত্তৰ আপোনালোকে জানে এইটো গ্ৰেড 4 লেভেলৰ কুৱেশ্যন আৰু গ্ৰেড 4 ত আহাৰ এনেকুৱা প্ৰশ্ন আহিবই আপোনালোকে চাব দুই এটা দিবই ওয়াৰ্ল্ড জিওগ্ৰাফিত এনেকুৱা কোনখন দেশক ল্যান্ড অফ ৰেড ড্ৰাগন বুলি জনা যায় সো ইয়াৰে আমাৰ কাৰেক্ট আনসাৰ হ'ব চাইনা চীন ঠিক আছে নেক্সট কুৱেশ্যনটোলৈ আহিছো এতিয়া নেক্সট কুৱেশ্যনটোত আছে বিশ্বৰ ভিতৰত আটাইতকৈ বেছি কফি উৎপাদনকাৰী দেশখনৰ নাম কি সো বিশ্বৰ ভিতৰত আটাইতকৈ বেছি কফি উৎপাদনকাৰী দেশ কোনখন আটাইতকৈ বেছি কফি উৎপাদন হয় ক'ত ব্ৰাজিলত ঠিক আছে আমি ভালেকেটা প্ৰশ্ন এইটো সিৰিজত ডিসকাস কৰিলো আৰু এটা প্ৰশ্ন দিছো ইয়াতে আমি বিশ্বৰ বা পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি চাহ উৎপাদনকাৰী দেশখনৰ নাম কি ইয়াৰে উত্তৰ প্ৰতিজন যিসকলে ভিউৱাৰ্ছে আমাৰ ভিডিও চাই আছে তেওঁলোকে কমেন্ট বাক্সত দিয়ক আৰু এটা আপোনালোকক অনুৰোধ যে আমি কোনো পেইড কোৰ্স বা পিডিএফৰ বাবে আমি যিবিলাক ষ্টাডি মেটেৰিয়েল টেলিগ্ৰামত হওক ফেসবুক ইনষ্টাগ্ৰামত যিমানখিনি প্ৰভাইড কৰি আছো আৰু যিমানখিনি খৰচ বা সময় আমি দি আছো আমি তাৰ বাবে কোনো ধৰণৰ চাৰ্জ আপোনালোকৰ পৰা লোৱা নাই আৰু আশা কৰিছো যাতে নলও কিন্তু তা আপোনালোকে জাস্ট অকনমান মৰম দেখুৱাই কি কৰক আমাৰ লিংকসবোৰ ভিডিওটো আপোনালোকে চালে লাইক কমেন্ট কৰাৰ পিছত আমাৰ 95% ভিউৱাৰ্ছে আমাৰ ভিডিওসমূহ চাই কিন্তু চেনেলটো সাবস্ক্ৰাইব নকৰে তেওঁলোকক অনুৰোধ একো নাযায় সম্পূৰ্ণ বিনামূলীয়া হয় আৰু আপোনালোকৰ বাবে যথেষ্ট কষ্ট কৰি আছো গটিকে একো নাই আৰু সাবস্ক্ৰাইবটো কৰি দিয়ক আৰু বন্ধু বান্ধৱীলৈ ভিডিও লিংকটো শেয়াৰ কৰি দিব বাস ইমানখিনি বা ষ্টেটাস হোৱাটসঅ্যাপ ফ্যামিলি ষ্টাডি গ্ৰুপত শেয়াৰ কৰি দিব ইমানখিনি আপোনালোকৰ পৰা বিচাৰিছো বাকি কন্টেন্টৰ মানদণ্ড আমি দিনে আৰু ভালতকে ভাল কেনে কৰিব পাৰি ইয়াৰ বাবে আমি চেষ্টা চলাই যাম আৰু ষ্টাডি মেটেৰিয়েল আমি সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰভাইড কৰিম আপোনালোকক বাকি আজিৰ ভিডিওটো শেষলৈকে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ আৰু ইয়াৰে উত্তৰটো আপোনালোক প্ৰত্যেকই দিয়ক পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি চাহ উৎপাদনকাৰী দেশ কোনখন তো আজিৰ এই ভিডিওটোত ইমানেই আছিল ধন্যবাদ জয় আই অসম